ঠিক আছে, টেলিভিশনে আমি বেয়া কৰি দিলোঁ, বিহু বিকৃত কৰিলোঁ। অসমীয়া জাতিটো জাতীয় বাপতি সাহোন বুলি কওঁ আমি বিহু। এটা কেমেৰামেন আৰু এটা ৰিপৰ্টাৰে গৈ আপোনাৰ গাঁওখনত আপোনাৰ অঞ্চলটোত উপস্থিত হ'ল কাৰণে আপুনি গোটেই গাঁওবাসী নাচি দিলে। আপোনাৰ কি জাতীয় দায়িত্ব নাছিল যে খবৰদাৰ ইয়াত তুমি কেমেৰা উলিয়াব নোৱাৰিবা? আপুনি গাঁওখনৰ মানুহক ক'ব নালাগিছিল যে আমি কিন্তু এইটো এটা বিজতীয়া সংস্কৃতিৰ আমি ইয়াত পোহাৰ মেলিবলৈ নিদিম? কি গাঁওখনত এজন মানুহ নোলাল, এগৰাকী মহিলা আগবাঢ়ি আহি ক'ব নোৱাৰিলে যে ইয়াত আমি ভেটি নিদিওঁ? কিয় এজন সাংবাদিকে গোটেই জাতিটোক বিহু নচুৱাই দিলে? কেমেৰা দেখি পেলাই ৰ'ব নোৱাৰিলে, নাচি দিলে আপোনালোকে। তাৰপিছত আপোনালোকে সাংবাদিকক দোষাৰোপ কৰে, টেলিভিশ্যনক দোষাৰোপ কৰে। কেমেৰা দেখিলেই ৰ'ব নোৱাৰি নাচি দিব, বিহু মাৰিব, পিঠা খুলিব, তাৰপিছত ক'ব অসমীয়া টেলিভিশ্যনে বিহু বিকৃত কৰিলে। এয়া আপোনাৰ জাতীয় দায়িত্ব। কিয় গাঁওখনৰ ডেকা ল'ৰাকেইটাই ক'ব নোৱাৰিলে যে আমি ইয়াত আমাৰ বিহুটো বিকৃত কৰিবলৈ নিদিম? এইটো আমাৰ জাতীয় বাপতি সাহোন, সংস্কৃতিৰ লগত মোৰ তেজ জড়িত হৈ আছে। ইয়াক মই আইফেল টাৱাৰ বনাবলৈ নিদিওঁ, ইয়াক মই লণ্ডন ব্ৰিজ বনাবলৈ নিদিওঁ, ইয়াক মোৰ ভেলাঘৰেই বনাব লাগে। কিয় ক'ব নোৱাৰিলে ডেকা ল'ৰাকেইটাই গাঁৱত? লাচিতৰ দেশৰ নাগৰিক বুলি কয়, আছে হেংদান লোৱা নাই, ল'লে কিন্তু নিষ্ঠাৰ নাই বুলি ঠিকেই সেইটো ফালে। তেতিয়া হেংদান ক'লৈ যায়? যদি তোমাৰ ভাষা সাহিত্য সংস্কৃতি যদি এটা কেমেৰাই বৰবাদ কৰি দিছে। এই কথাবিলাক ক'লে কোনোবাই মোক বেয়া পায়। মই বিৰোধী। মই আপোনালোকক আকৌ কৈছোঁ, অসমীয়া ভাষা, অসমীয়া সাহিত্য সংস্কৃতি মই সাধক হ'ব বিচাৰোঁ, সেৱক হ'ব বিচাৰোঁ। কোনোবাই ধ্বংস কৰাটো মই নিবিচাৰোঁ। কিন্তু আমি আনক সমালোচনা কৰাৰ আগত আমি নিজকো সুধিব লাগে। গাঁওখনৰ গোটেই মহিলাবিলাকে কিয় ঢেঁকী দি পিঠাগুড়ি খুন্দিছে কেমেৰাটোৰ আগত? কিয় বুঢ়ী আইতাজনেও নাচি দিছিল? গাঁৱৰ মানুহখিনি কিয় চেলুটেট মাৰি আছিল মুখত? দুটা ডেকা ল'ৰা ওলাই আহি, দুজন শিক্ষক ওলাই আহি, দুজন ককা ওলাই আহি ক'ব নোৱাৰিলে বাবা এইটো বন্ধ কৰা, বেয়া কথা, এইটো আমাৰ বিহু নহয়। কিয় নক'লে? আপোনালোকে কওক। কৈছে কোনোবাই তেনেকৈ আজিলৈকে? উভতি আহিছে তেনেকৈ সাংবাদিক কৰিবৰ পৰা? ২ নম্বৰ কথা, সাংবাদিকে নিজে কৈ পেলাই ঢেঁকী দিয়ক বিহু মানক বুলি কোৱা নাই। তেওঁলোকে আয়োজন কৰিছে আৰু তাৰপিছত সাংবাদিকক মাতিছে কাৰণে কি বেচেৰা তালৈ গৈছে, মাতিছে। ক'ৰবাত সাংবাদিকো পিছত কৰাই দিছে, আইতা আপুনি নাচি দিয়ক, আপুনি পিঠা বনাই দিয়ক বাইদেউ, টিভিত দেখুৱাই দিয়ক। পিছত কৈছে এই ফিটিং কাৰবাৰটো পিছত কৈছে, মই নাই হোৱা বুলি নাই কোৱা। কিন্তু